সমগ্ৰ ঘটনাটো দুখ প্ৰকাশ কৰিছোঁ। ইয়াত অতি শীঘ্ৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এটা উচ্চ পদস্থ বন বিভাগৰ বিষয়া দল এটা আৰু ৰেলৱে বিভাগৰ লগত আৰু স্থানীয় লোকসকলৰ লগত ইয়াত আলোচনা এটা কৰাটো আমি বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো অৱগত কৰিব বিচাৰিছোঁ যে হাতী ডিউটি দিয়াৰ বাবে ৰেলৱে লাইনত বহুত মানুহ তেনেকৈ তাত আগতে নিয়োগ কৰা হৈছিলে। আমি বন বিভাগক কৈ ৰেলৱে বিভাগক কৈ পেলাই নিয়োগ কৰাইছিলোঁ আৰু সেই স্থানীয় লোকসকলে হাতী ওলালে গোটেই ৰাতিটো তেনেকৈ নুশুৱে আৰু ট্ৰেইন পাৰ হোৱাৰ সময়ত তেনেকৈ খবৰ দিয়ে আৰু তেনেকৈ ট্ৰেইনসমূহ পাৰ হৈছিল, হাতীও কোনো মৰা নাছিল। কিন্তু যেতিয়াৰ পৰা এই হাতী ডিউটি মানুহবোৰক মাননি নিদিয়া হ'ল ৰেল বিভাগ বা বন বিভাগৰ জৰিয়তে, তেতিয়াৰ পৰা এই ঘটনাবোৰ হ'বলৈ ধৰিছে। আগতো বিগত সময়তো ঘটনা ঘটিছিল, কিন্তু এইবাৰ বেছিকৈ ডাঙৰ এটা ঘটনা ঘটিল য'ত দুজন হাতীৰ মৃত্যু হ'ল আৰু এগৰাকী হাতী ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে। সমগ্ৰ ঘটনাটো দুখ প্ৰকাশ কৰিছোঁ। এনে ঘটনা নহওক তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অতি শীঘ্ৰে বন বিভাগৰ উচ্চ পদস্থ দল এটা ইয়ালৈ পঠিয়াবলৈ আৰু ৰেল বিভাগৰ দলৰ লগত আলোচনা কৰিবলৈ বিশেষভাৱে উদ্যোগ ল'বলৈ এই সভাখনৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। যেতিয়া বন্যপ্ৰাণী সপ্তাহ চলি আছিলে সেই সময়তে গিবন অভয়াৰণ্যৰ কাষতে থকা যিটো মৰিনী তিনিচুকীয়া ৰেল লাইনত এখন তীব্ৰবেগী ট্ৰেইন খুব পাৰ হৈ গৈছিল। তেতিয়া মই DFO ডাঙৰীয়াক কৈছিলোঁ যে এই ট্ৰেইন যদি ইমান স্পীডত পাৰ হয় এনে ঘটনা আৰু ঘটিব পাৰে। তেতিয়া DFO ডাঙৰীয়াই কৈছিল যে ৰেল বিভাগক জাননী দিয়া পিছতো তেনেকৈ মনা নাই। সেইকাৰণে ক'ৰবাত ৰেল বিভাগৰ গাফিলতি ইয়াত আছে আৰু সমগ্ৰ ঘটনাটো এটা তদন্ত আৰু লগতে আলোচনা এটা বন বিভাগ আৰু ৰেলৱে বিভাগৰ লগত আলোচনা দিবৰ কাৰণে আহ্বান জনাইছোঁ।